নমস্কাৰ সকলোকে মাজুলীৰ অনন্যাৰ অন্য এটি ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো। আশা কৰিছো সকলো কুশলে আছে। বহুদিনৰ মূৰত এটি দীঘলীয়া ভিডিঅ' লৈ আহিছো। আশা কৰিছো সকলোৱে আদৰি ল'ব। বহুদিনৰে পৰা কৰি থকা জল্পনা কল্পনাৰ অন্ত পেলাই বন্ধবাৰৰ সুৰুঙাৰে আমি গৈছিলো নেঘেৰিটিং শিৱদৌললৈ। যোৰহাটৰ পৰা এই মন্দিৰৰ দূৰত্ব 25 কিলোমিটাৰ। যিহেতু নেঘেৰিটিং শিৱদৌল কপিকুলৰ বাবে বিখ্যাত, তেওঁলোকৰ বাবে খাদ্য নোলোৱাকৈ আগবাঢ়িব নোৱাৰিলোঁ আৰু সেয়েহে চাকি বন্তি ধূপৰ লগতে কপিকুলৰ বাবেও খোৱা বস্তু লৈ ল'লোঁ আৰু এয়া তেওঁলোকক বিলাই দিলোঁ। চাওকচোন, তেওঁলোকৰ বাবে খোৱা বস্তু নিনিলে বেগত লৈ যোৱা চাকি বন্তিকে তেওঁলোকে কাঢ়ি লৈ যায় বুলি শুনিছোঁ আৰু সেইবাবে আমি বন্তি লোৱা দোকানৰ বাইদেউগৰাকীয়ে বেগটোৰ তলত চাকি বন্তিখিনি ভৰাই ওপৰত তেওঁলোকৰ খাদ্যবস্তুখিনি ভৰাই দিছে যাতে আমাৰ দিবলৈ সুবিধা হয় আৰু সেইমতেই দি এয়া আমি মন্দিৰৰ ওপৰ ভাগলৈ বুলি আগবাঢ়িছোঁ। নেঘেৰিটিং শিৱদৌল অসমৰ গোলাঘাট জিলাৰ অন্তৰ্গত দেৰগাঁও নগৰৰ পৰা পূবফালে 6 কিলোমিটাৰমান আঁতৰত সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত। নেঘেৰিটিং শিৱদৌলটো 200 বছৰৰো অধিক পুৰণি বুলি অনুমান কৰা হৈছে। 3 শিলৰ চিৰি উঠি গৈ প্ৰায় 20 গজমান চিৰি নোহোৱা ক্ৰমান্বয়ে ওপৰলৈ উঠি যোৱা বাট অতিক্ৰম কৰি মন্দিৰৰ লোহাৰ গেটখন পোৱা যায়। গেটৰ পৰা 100 গজ গ'লেই মন্দিৰৰ বাটচ'ৰা পোৱা যায়। চৌহদৰ 10 বিঘা মাটিৰ মাজতে মন্দিৰটো অৱস্থিত। ৰুমৰ পৰা ওলাই আহোঁতে যদিও বতৰ ভাল আছিল, ইয়াত পোৱালৈ এয়া বৰষুণ দি দিলে। কিন্তু উপায় নাই, যিহেতু আহিছোঁ সেইবাবে এয়া ভিতৰলৈ বুলি আগবাঢ়িছোঁ। ভিতৰলৈ সোমায়েই এয়া মূল মন্দিৰ ভাগৰ সন্মুখতে চাকি বন্তি ধূপ জ্বলাবলৈ ব্যৱস্থা কৰা আছে আৰু তাতেই লৈ অহা চাকি বন্তি আৰু ধূপ জ্বলাই ল'লোঁ। মূল মন্দিৰৰ ভিতৰ ভাগত যিহেতু ভিডিঅ' কৰা মানা আছে, সেইবাবে সেইখিনি আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। খুব ধুনীয়াকৈ পূজাৰীজনে আশীৰ্বাদ দিলে আৰু সেই আশীৰ্বাদ গ্ৰহণ কৰি আমি ওলাই আহিলোঁ। মূল মন্দিৰৰ পৰা ওলাই অহাৰ লগে লগে এগৰাকী পূজাৰীয়ে আমাক মাতি লৈ গ'ল। যিহেতু মূল দৌলৰ চাৰিওফালে গণেশ, বিষ্ণু, দুৰ্গা আৰু সূৰ্য দেৱতাৰ বিগ্ৰহ আছে, প্ৰথমজন পূজাৰীয়ে আমাক লৈ গ'ল গণেশ দেৱতাৰ ওচৰলৈ। তাৰপিছত আকৌ তাৰ পৰা ওলোৱাৰ লগে লগে অন্য এজন পূজাৰীয়ে বিষ্ণু দৌলৰ ওচৰলৈ লৈ গ'ল। তেনেকৈ আৰু দুজন পূজাৰী আহি দুৰ্গা আৰু সূৰ্য দেৱতাৰ বিগ্ৰহ দেখুৱাবলৈ লৈ গ'ল আৰু প্ৰতিভাগতে সোমাই আমি সেৱা কৰিলোঁ। নেঘেৰিটিং শিৱদৌল আহোম যুগৰ শিল্পকলাৰ এক সুন্দৰ নিদৰ্শন। এয়া মন্দিৰৰ দেৱালত হিন্দু সভ্যতাৰ বিভিন্ন দেৱ দেৱীৰ ভাস্কৰ্যৰে খোদিত হৈ আছে। আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই দেৰগাঁৱৰ মন্দিৰ সজোৱাৰ আগতে দেৰগাঁৱৰ গেলাবিল নৈৰ কাষতে মহাদেৱৰ এটা মন্দিৰ সাজিছিল। এই দেৱালয়টো নদীৰ পানীয়ে খহাই নিয়াৰ পিছত 1687 শকত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই মন্দিৰটি নেঘেৰিটিং নামে গিৰি শিখৰত সাজে। প্ৰবাদ মতে টিলাটোৰ ওপৰত নেঘেৰি চৰাইৰ খুৰুং আছিল বাবে ইয়াৰ নাম নেঘেৰিটিং ৰখা হয়। দেৰগাঁৱৰ শিৱদৌলৰ ঐতিহ্যপূৰ্ণ বৈশিষ্ট্য আছিল দেৱদাসী নৃত্য। এসময়ত এই নৃত্য চাবলৈ বহু দূৰ দূৰণিৰ পৰা মানুহ আহিছিল। এই নৃত্য কৰা সকলক নটী বোলা হৈছিল। নটীসকলে নৃত্য কৰোঁতে মূৰৰ ওপৰত মাজভাগত ওখকৈ খোপা বান্ধিছিল আৰু ইয়াক নেঘেৰি খোপা বোলা হৈছিল।
সেইবাবেই এই ঠাইৰ নাম নেঘেৰিটিং হোৱা বুলি কিছু লোকে মত পোষণ কৰে। এনেদৰেই নেঘেৰিটিং শিৱদৌলৰ চৌপাশৰ সেউজীয়াবোৰৰ মাজত বহু সময় মোহাচন্ন হৈ থাকি আমি দৌলৰ পৰা ওলাই দিলোঁ আৰু তাৰ পৰা বাহিৰে বাহিৰে পালোগৈ মোৰ খুব মৰমৰ গংগোত্ৰী বাহঁতৰ ঘৰ। কিন্তু বাহঁতৰ ঘৰত ভিডিঅ' কৰা নহ'ল। সেয়েহে দিনটোৰ স্মৃতিখিনি ভৱিষ্যত দিনলৈকে স্মৃতিৰ বলুকাত সংৰক্ষণ কৰিবলৈ আজিৰ দিনটোৰ ভাল লগা ফটোখিনিকে শেষত গাঁঠি থলোঁ। আশা কৰিছোঁ ভিডিঅ'টি চাই ভাল পালে। সকলো কুশলে থাকক, ভালে থাকক। ধন্যবাদ।